কাৰ্যসূচীলৈকে আহিলো। আপোনালোক সকলোৱে জানে যে বিহাৰীত উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দলে এই সমষ্টিটো চোৱা চিতা কৰিবলৈ দায়িত্ব দি থৈছে। গতিকে মাজে মাজে আহিও আছো। আজি আহি প্ৰথমে আমি বিহালী ডিগ্ৰী কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্তৰংগ আলাপ কৰিলোঁ, অত্যন্ত ভাল লাগিলে। দ্বিতীয়তে আমি আমাৰ যি 4টা জিলা পৰিষদ, এই জিলা পৰিষদ কেন্দ্ৰিক আমি যিমানকেইটা পঞ্চায়ত আছে তাত এখন কমিটি কৰি দি গৈছিলোঁ। তেওঁলোকৰ লগত বিস্তৃতভাৱে কি চলি আছে, কেনেদৰে সংগঠন চলি আছে কথা পাতিলোঁ। আৰু আমাৰ মেম্বাৰশ্বিপ চলি আছে, খুব ভাল মেম্বাৰশ্বিপ হৈছে। অসমত যথেষ্ট মেম্বাৰশ্বিপ হৈছে। প্ৰত্যেক দিনে প্ৰায় 2 লাখতকৈও অধিক মানুহে বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰিছে। বিহালীও ব্যতিক্ৰম নহয়, বিহালীটো যথেষ্ট হৈছে। সেই বিষয়ে আলোচনা কৰিলোঁ। আৰু এটা কথা মই অত্যন্ত সুখী, মই মাজে মাজে এইকেইদিন মিডিয়াৰ আগত ব্যক্তও কৰিছোঁ যে ডেইলি 2 লাখতকৈ বেছি মানুহে মেম্বাৰশ্বিপ লৈছে বিজেপিৰ। আৰু ঘৰত বহি বনোৱা মেম্বাৰশ্বিপ নহয়, মানুহগৰাকীৰ ইনভলভমেণ্ট লাগিব। মানুহগৰাকীয়ে নিজৰ ফোনটোৰ পৰা মিছ কল এটা দিব লাগিব। তাত এখন ফৰ্ম আহিব, ফৰ্মখন ফিল আপ কৰিব লাগিব, আকৌ কনফাৰ্মেশ্যন আহিব। গতিকে এটা বিস্তৃত প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াটোৰে মেম্বাৰশ্বিপ ল'বলৈ মানুহ অত্যন্ত আগ্ৰহী হৈ উঠিছে। মই বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে অত্যন্ত সুখী। পুনৰ দোহাৰিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপি দল যথেষ্ট শক্তিশালী। ৰাইজে বিজেপি দলক ভাল পায়। নহ'লে প্ৰত্যেক দিনে 2 পৰা 2.5 লাখ মেম্বাৰশ্বিপ কেতিয়াও নল'লে হয়। আৰু এইটো হোৱাত মই অত্যন্ত সুখী হৈছোঁ। দেখা গৈছে অনলাইন ট্ৰেইনিং সময়ত আচলতে লুৰিণজ্যোতি গগৈয়ে অভিযোগ কৰিছে যে চুমি বৰা আৰু বিশাল কমৰজী তেওঁলোকৰ ভুল নহয়। আচলতে বিজেপি বা চৰকাৰে চাওক, এজনৰ নাম যদি কোনোবাই ক'ব পাৰে, যদি নামটো ক'ব পৰা ডাঙৰ কথা বুলি মই ভাবোঁ। আৰু বিজেপি দলৰ যদি কোনোবা ব্যক্তি থাকে, আমি সকলোৱে হাঁহি হাঁহি কালি CBIক নিদিওঁ। CBIক দিয়া মানে সকলোতকৈ দেশৰ ডাঙৰ তদন্তকাৰী সংস্থাটো CBIক কালি কেবিনেটে দিছোঁ। আৰু আমি সজোৰেৰে তাত সমৰ্থন জনাইছোঁ। গতিকে যদি কোনোবা জড়িত আছে, ডেফিনেটলি CBI মাতিব। কেইদিনমানৰ পাছতে গমেই পাব। কংগ্ৰেছৰহে কোনোবা কৰ্মী, কোনোবা নেতা জড়িত বুলি নাম সহকাৰে টিভিত পেপাৰত পঢ়িবলৈ পাইছোঁ। লুৰিণজ্যোতি গগৈ তাৰ ওপৰত কিবা প্ৰতিক্ৰিয়া দিব বুলি মই আশা ৰাখিছোঁ। চাওক, CBIৰ ওপৰত আৰু কোনোবা আছে নেকি? CBIৰ ওপৰত কোনোবা থাকে নেকি? আগতে কংগ্ৰেছত কিমান এনেকুৱা কেলেংকাৰী হ'ল, CBI বুলি কৈ মানুহ ভাগৰি গ'ল। কংগ্ৰেছে দিব নোৱাৰে, কাৰণ কংগ্ৰেছৰ মানুহ তাত জড়িত হৈ থাকে। আমি জড়িত থাকিলেও ৰেহাই নিদিওঁ। মই ভাবোঁ যে প্ৰথম কথাটো জড়িত কোনো নাই। মই আকৌ কৈছোঁ, জড়িতটো কোনো নাই। জড়িত থাকিলেও কি পাব লাগিব? শাস্তি পাব লাগিব, কঠোৰ শাস্তি পাব লাগিব। গতিকে আমি সকলোৰে অত্যন্ত দৃঢ়তাৰে CBIক দিয়াৰ ব্যৱস্থা কৰিছোঁ।